নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 24 মাৰ্চ মানে অহাকালিলৈ আছে নৱৰাত্ৰিৰ ষষ্ঠী। আপোনালোকেও কৰিব পাৰে সৰু সৰু উপায় মনৰ ইচ্ছা পূৰণ কৰিবৰ বাবে। প্ৰথমে এটা সেন্দুৰৰ টেমা কিনি আনিব নতুন আৰু 5টা কৰি কিনি আনিব। সেন্দুৰৰ লগত এই কৰিকেইটা মিহলাই মা দুৰ্গালৈ আগবঢ়াব। যিকোনো মন্দিৰত, মা কালীৰ মন্দিৰত হ'লেও হ'ব, মা দুৰ্গাৰ যিকোনো মন্দিৰত হ'লেই হ'ব। আপুনি কেৱল মনৰ ইচ্ছাটো কৈ আগবঢ়াব। আপোনাৰ মনৰ ইচ্ছা সোনকালেই পূৰ্ণ হ'ব। যদি টকা পইচাৰ সমস্যা হৈ আছে তেনেহ'লে অক্ষত তামোল পাণৰ লগত এটকা কইন আগবঢ়াব। যদি আপোনাৰ সূৰ্য আৰু মংগলৰ দোষ লাগি আছে তেনেহ'লে গুড় আগবঢ়াব পাৰে, আৰু যদিহে আপোনাৰ চন্দ্ৰৰ দোষ লাগিছে তেনেহ'লে পঞ্চামৃত যদি পাৰে আগবঢ়াব। আপোনাৰ সেই সকলো দোষ দূৰ হ'ব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।